তো ইমাদুদ্দিন, যে নামাজ হৈছে কি আপোনাৰ দিনৰ স্তম্ভ। নামাজ কি হয়? দিনৰ স্তম্ভ হয়, মেইন হয়, খুঁটি বুলি ক'ব পাৰি। এইটো হজৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে কাল কিয়ামতৰ দিন হাছৰৰ ময়দান যেতিয়া আপোনাৰ বিচাৰৰ দিন কায়েম হ'ব, বিচাৰৰ দিনাখন মানুহৰ যি প্ৰথম হিচাপ লোৱা হ'ব সেই হৈছে কি নামাজৰ হিচাপ। সৰ্বপ্ৰথম মানুহৰ নামাজৰ হিচাপ লোৱা হ'ব। গতিকে যিসকলে নামাজ টাইমলি যথাৰীত সময়মতে নামাজ আদায় কৰিছে সেইসকল সফল হ'ব। সেইসকল ব্যক্তি সকলো জেগাতে সফল হৈ যাব। আৰু যিসকল ব্যক্তি নামাজত আপোনাৰ গাফিলতি কৰিছে, নামাজ পঢ়া নাই, অৱহেলা কৰিছে, সেইসকল ব্যক্তি ক্ষতিগ্ৰস্ত হ'ব, ধ্বংস হ'ব। এইটো আল্লাহ পাক ৰব্বুল আলামিন আৰু এক জেগাত কৈছে, সূৰা মুদ্দাছিৰত কৈছে যে মা সালাকাকুম সাকাৰ ক্বালু লাম নাকু মিনাল মুছল্লিন। জাহান্নামীসকলক সোধা হ'ব, তোমালোকে জাহান্নামত অহাৰ কাৰণ কি? জাহান্নামত কিয় আহিছা? তোমালোকে কি কৰিছিলা? জাহান্নামীসকলে উত্তৰ দিব, আমি পৃথিৱীত থাকোঁতে, আমি হায়াতে জিন্দিগীত আমি নামাজ পঢ়া নাছিলোঁ। আজান শুনিছিলোঁ হয়, কিন্তু আমি নামাজৰ গাফিলতি কৰিছিলোঁ, নামাজ পঢ়া নাই, আমি বুজি পোৱা নাছিলোঁ। সেইকাৰণে আজি আমি জাহান্নামত আহিব লগা হৈছে। তো দোস্ত বুজুৰ্গ, এই আয়াতৰ দ্বাৰা আমি বুজি পাইছোঁ যে নামাজ আমি যদি পৰিত্যাগ কৰোঁ, নামাজ আমি যদি এৰি দিওঁ, আমি নামাজ যদি নপঢ়োঁ, তো নামাজ পৰিত্যাগে মানুহক জাহান্নামৰ সন্মুখীন কৰি তোলে। নামাজ পৰিত্যাগে মানুহক নৰকত কিন্তু পहुঁচাই দিয়ে, জাহান্নামত যাব লগা হয় একমাত্ৰ নামাজ পৰিত্যাগে। তো মই নিবিচাৰোঁ যে আপুনি জাহান্নামত যাওক, মই জাহান্নামত যাওক। মই এজন দিনী ভাই হিচাপে মই আপোনালোকক কওঁ, যোনে যেনেকৈ পাৰে ঘৰত হওক মছজিদত হওক নামাজ নেৰিব। এইটো নামাজ আটাইতকৈ গুৰুত্বপূৰ্ণ ইবাদত হয়। যিমান ইবাদতসমূহ আছে সকলো ইবাদতৰ ভিতৰত নামাজ হৈছে সৰ্বশ্ৰেষ্ঠ ইবাদত হয়। এই নামাজৰ বিষয়ে আল্লাহ পাক ৰব্বুল আলামিনে কোৰআন শৰীফত বহুতবাৰ কৈছে। গতিকে সেই নামাজ যেতিয়া আমি এৰি দিম, আল্লাহৰ হুকুম যেতিয়া আমি নামানিম, আমি আল্লাহৰ নাফৰমানি কৰিম, তো আমাৰ ওপৰত আজাবটো আহিবই, আমাৰ ওপৰততো গজব আহিবই, আমিতো ধ্বংস হ'মেই। যেতিয়া নেকি আমি আল্লাহৰ কথা আমি মানিম, আমি নামাজক হেফাজত কৰিম, আল্লাহ পাক ৰব্বুল আলামিন আমাক হেফাজত কৰিব, অন্যথা আল্লাহ তাআলা আমাক হেফাজত নকৰে। এইটো আল্লাহৰ স্পষ্ট কথা হয়। ওয়াল্লাযীনা হুম আলা সলাতিহিম ইউহাফিজুন, যিসকলে নামাজক হেফাজত কৰে, নামাজক টাইম মতে আদায় কৰে, আল্লাহ পাক ৰব্বুল আলামিন দায়িত্ব হয় সেইসকলক হেফাজত কৰা। আৰু যদি ইয়াৰ বিপৰীত হয় তো আমাৰ ক্ষতি অনিবাৰ্য হয়। তো শেষত মই সকলোকে গুজাৰিছ, সকলোৱে যোনে যেনেকৈ পাৰে নামাজ পঢ়িব, ঘৰত হওক মছজিদত হওক। এইখিনিকৈ মোৰ কথাখিনি মই শেষ কৰিলোঁ। যদি ভাল পাইছে তো লাইক শ্বেয়াৰ কৰি